আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰদান কৰিছোঁ। ইয়াৰ অন্তৰালত বিভিন্ন কথা অন্তৰ্নিহিত হৈ আছে। যিহেতু অসমৰ ক্ষীপ্ৰ উন্নয়নৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বাট পথৰ পৰা আৰম্ভ কৰি যাতায়াতী ব্যৱস্থাই হওক, শিক্ষা ব্যৱস্থাই হওক, স্বাস্থ্য কেন্দ্ৰতে হওক বা চৰকাৰী বিভিন্ন বিভাগত যিটো নিকা আৰু মানে যোগ্যতা ভিত্তিত নিযুক্তি দিয়াৰ যিটো মানে কাৰ্যসূচী গ্ৰহণ কৰিছে বা যিখিনি কাম কৰিছে, সেই কামখিনিৰ প্ৰতি আমি আপ্লুত হৈছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। আৰু আহি থকা দিনত ঘিলামৰাৰ যিবিলাক সমস্যা আছে, সমস্যাবিলাক যাতে তেখেতে সমাধান কৰি দিয়ে। আৰু বিশেষতঃ আমি ঘিলামৰা উন্নয়ন সমিতিয়ে আজিলৈকে মুখ্যমন্ত্ৰী পৰ্যায়লৈকে বিভিন্ন ধৰণৰ সমস্যা লৈ যাব পৰা নাছিলোঁ। গতিকে আমি উন্নয়ন সমিতিয়েও অলপ আশ্বস্ত হৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ আশ্বাসত, যে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ঘিলামৰা সমস্যাসমূহৰ বিষয়ে পোনপটীয়াকৈ জনাবলৈ পাইছোঁ। আমি দিয়া স্মাৰক পত্ৰখন তেখেতে খুব সুন্দৰভাৱে পঢ়ি চাইছে। আৰু আমি দিয়া উপাধিটোৰ কাৰণে তেখেতে কালি সামাজিক মাধ্যমৰ জৰিয়তে মন্তব্য আগবঢ়াইছে। আমি ভাবিছোঁ মুখ্যমন্ত্ৰী মহোদয় নিশ্চিতভাৱে সন্তুষ্টিত হৈছে আৰু তেখেতৰ লগত ৰজিতা খুৱাই উপাধিটো দিবলৈ পাই আমি ঘিলামৰাবাসীক গৌৰৱবোধ কৰিছোঁ। ইতিমধ্যে কালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় উদ্যমিতা চেক বিতৰণ অনুষ্ঠানত যেতিয়া ঘিলামৰালৈ আহিছিল, আমি ঘিলামৰা উন্নয়ন সমিতিৰ তৰফৰ পৰা সমগ্ৰ ঘিলামৰাবাসীৰ হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰ্মসূৰ্য উপাধি প্ৰদান কৰিছোঁ। আৰু তেখেতে যিদৰে বলিষ্ঠভাৱে সূৰ্যৰ দৰে নিৰ্ভীক হৈ যি ধৰণে অসমখনক আগবঢ়াই লৈ যাবৰ কাৰণে কষ্ট স্বীকাৰ কৰি অসমখনক আগুৱাই লৈ গৈছে, আজি অৰ্থনৈতিকভাৱেও ৰিজাৰ্ভ বেংকৰ যি মানে বিত্তীয় তেওঁলোকৰ যিটো এটা চেঞ্চাছ, তাতো তেওঁলোকে উল্লেখ কৰিছে যে অসম এখন ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট ভাৰতৰ ভিতৰত। গতিকে এই ধৰণে তেখেতে অসমখনক আগুৱাই নিবৰ কাৰণে যি ধৰণে তেখেতৰ কৰ্মৰাজি আগবঢ়াই লৈ গৈছে, আৰু তাৰ লগতে খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ কাৰণে তেখেতে বিশেষকৈ যি অবৈধভাৱে দখল য'ত হৈ আছে, যেনে বিভিন্ন ধৰণৰ সত্ৰৰ মাটি তেখেতে উদ্ধাৰ কৰিবৰ কাৰণে 1000 বিঘা মাটি তেখেতে ইতিমধ্যে দখলমুক্ত কৰিছে। ঠিক তেনেদৰে বিভিন্ন ধৰণৰ যিবিলাক অবৈধ বনাঞ্চল আছিলে তাৰ পৰা উচ্ছেদ হৈছে। এই ধৰণৰ কামে অসমখনক এটা খিলঞ্জীয়াৰ বাবে সুৰক্ষিত স্থান হিচাপে গঢ়ি তুলিবলৈ তেখেতৰ যিটো পণ, সেই কাৰ্যৰ লগতে আৰু তেখেতে অন্যান্য ক্ষেত্ৰত যি ধৰণে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে, আমি দেখিছোঁ যে জাগিৰোডৰ যি ছেমিকণ্ডাক্টৰ প্ৰকল্প ইতিমধ্যে স্থাপন হৈছে। আমাৰ অসমৰ সাংস্কৃতিক দিশবিলাকত যেনে বটদ্ৰৱা প্ৰকল্পক আজি তেখেতে বিশ্বৰ আগত চিনাকি কৰি দিবৰ কাৰণে সক্ষম হৈছে। লাচিতৰ প্ৰতিমূৰ্তি ধৰণৰ সামাজিক তেখেতে যিবিলাক সাংস্কৃতিক কাম কৰি আছে, তাৰ কাৰণে উদ্বুদ্ধ হৈ আমি ঘিলামৰা উন্নয়ন কমিটিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰ্মসূৰ্য উপাধি প্ৰদান কৰিছোঁ, আৰু আশা ৰাখিছোঁ যে সমগ্ৰ অসমবাসীয়ে তেখেতক পৰৱৰ্তী দিনত কৰ্মসূৰ্য হিচাপে চিনাকি দিবলৈ সক্ষম হ'ম। ধন্যবাদ। কালি 7 জানুৱাৰী তাৰিখে 2026 বৰ্ষৰ প্ৰথম সপ্তাহতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘিলামৰা ব্লক ফিল্ডত উপস্থিত হৈ ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত মহিলাসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকীয়া বীজ ধন বিতৰণ কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলহি। আৰু এই কাৰ্যসূচীতে আমি ঘিলামৰা উন্নয়ন সমিতিৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিলোঁ। ঘিলামৰা উন্নয়ন সমিতিৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কৰ্মসূৰ্য নামেৰে এটা উপাধি প্ৰদান কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ঘিলামৰা উন্নয়ন সমিতিৰ কাৰ্যনিৰ্বাহক সভাত লোৱা সিদ্ধান্ত আৰু আমাৰ উপদেষ্টা মণ্ডলীৰ পৰামৰ্শ অনুসৰি এই উপাধিটো সমগ্ৰ ঘিলামৰাবাসী হৈ আমি অৰ্পণ কৰিছোঁ তেখেতক। তেখেতে খুব সন্তোষ প্ৰকাশ কৰিছে। গতিকে আমি তেখেতক এই সাক্ষাতৰ মুহূৰ্তত আমি ঘিলামৰা উন্নয়ন সমিতি হৈ এখন স্মাৰক পত্ৰ অৰ্পণ কৰিছোঁ। এই স্মাৰক পত্ৰখনিত আমি ঘিলামৰাৰ বিভিন্ন ধৰণৰ সমস্যা আছে যদিও তাৰে বচা 6টা দিশ তেখেতৰ দৃষ্টিগোচৰ